নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম নতুনকৈ ওলোৱা IOCL পৰা কিছুমান ভেকেন্সিজৰ বিষয়ে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এইখন এতিয়া স্ক্ৰীনত দেখাইছোঁ মই অফিচিয়েল যোনখন ৱেবছাইট হয় IOCLৰ। ইয়াতে আপোনালোকে কি কৰিব, এইটো যে ইণ্ডিয়ান অইল ফৰ ইউত গৈ পেলাই ইণ্ডিয়ান অইল ফৰ কেৰিয়াৰ্ছ এনেকৈ কেৰিয়াৰ্ছত গৈ যাই পেলাই আপোনালোকে ইয়াতে চাব পাৰিব। এতিয়া যোনটো এইটো লেটেষ্ট অপেনিং ইয়াতে তলত দিয়া আছে, এইটো আহিছে এতিয়া লেটেষ্ট এইটো অপেনিং হয়। এতিয়া মই আপোনালোকক ডিটেইলছ দেখাই যাওঁ। ইয়াতে টোটেল যোন নাম্বাৰ অফ পোষ্ট আহিছে 246টা পোষ্ট আহিছে আৰু এই নটিফিকেশ্যনখন আহিছিলে 1 ফেব্ৰুৱাৰীত। এইকেইটা অল ইণ্ডিয়া ভেকেঞ্চিজ হয়। কি কি পোষ্ট আছে মই আপোনালোকক এবাৰ দেখাই দিছোঁ। জুনিয়ৰ অপাৰেটৰৰ কাৰণে 215টা পোষ্ট আছে, জুনিয়ৰ এটেণ্ডেণ্টৰ কাৰণে 23টা পোষ্ট আছে আৰু জুনিয়ৰ বিজনেছ এছিষ্টেণ্টৰ কাৰণে 8টা পোষ্ট আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জুনিয়ৰ অপাৰেটৰৰ কাৰণে 10 পাছ হ'ব লাগিব এণ্ড 2 years ITI পাছ ইন দ্য স্পেচিফাইড ITI ট্ৰেড উইথ মিনিমাম 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন দ্য ৰেলেভেণ্ট ফিল্ড। জুনিয়ৰ এটেণ্ডেণ্টৰ কাৰণে অকল 12 পাছ হ'লে হ'ব উইথ মিনিমাম 40% মাৰ্কছ আৰু জুনিয়ৰ বিজনেছ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে ইন এনি ডিচিপ্লিন উইথ মিনিমাম 45% মাৰ্কছ, minimum 1 year post qualification work experience excluding training in a commercial enterprise, manufacturing organization, government department বা PSU. Age limit minimum 18 years হ'ব লাগিব আৰু maximum 26 years as of 31st January 2025. ইয়াতে যোনটো সিলেকশ্যন প্ৰচেছ হ'ব সেইটো জুনিয়ৰ অপাৰেটৰ আৰু জুনিয়ৰ এটেণ্ডেণ্টৰ কাৰণে কম্পিউটাৰ বেছড টেষ্ট হ'ব, তাৰপিছত স্কিল বা প্ৰফিচিয়েঞ্চি ফিজিকেল টেষ্ট হ'ব। জুনিয়ৰ বিজনেছ এছিষ্টেণ্টৰ কাৰণে কম্পিউটাৰ বেছড টেষ্ট হ'ব আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। এপ্লিকেশ্যন ফিজ এটা আছে 300 টকা দিব লাগিব। যোনবিলাক জেনেৰেল কেণ্ডিডেট হৈ গ'ল, তাৰপিছতে OBC EWS এনেকৈ আৰু SC ST PWBD এক্স ছাৰ্ভিচমেন তেখেতলোকে একো পে'মেণ্ট কৰিব নালাগে। এপ্লিকেশ্যন প্ৰচেছটো কেনেকৈ কৰিব লাগিব কৈ দিছোঁ। অনলাইন আপোনালোকে কৰিব লাগিব। 3 ফেব্ৰুৱাৰীৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈছে আৰু এইটো আছে 23 ফেব্ৰুৱাৰীলৈকে আছে। যোনটো অফিচিয়েল ৱেবছাইট হয় তাতে গৈ পেলাই IOCL.com এইখিনি মই আপোনালোকক দেখাই দিম। তাতে গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব পাৰিব। ইয়াতে এপ্লাই হিয়াৰ ক্লিক হিয়াৰ টু এপ্লাই কৰিলে তেতিয়া এইখন পেজ খোল খাব আৰু তাৰপিছত আপোনালোকে গৈ পেলাই এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব। ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট আছে যদি কৰি পেলাই বাকী প্ৰচেছটো আপোনালোকে আগবাঢ়িব পাৰিব। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন অলৰেডি মই আপোনালোকক মেনশ্যন কৰিছোঁ। ইয়াত আপোনালোকৰ কোন কোন ডিষ্ট্ৰিক্টৰ ইয়াতে কোন কোন ষ্টেটৰ কাৰণে কিমান পোষ্ট আছে মেনশ্যন কৰা আছে। অসমৰ কাৰণে জুনিয়ৰ অপাৰেটৰ গ্ৰেড 1 ইয়াৰ কাৰণে 10টা পোষ্ট আছে আৰু ইয়াতে চেলাৰী 23,000 বা 78,000 এইটো লিখিছে। তাৰপিছতে এইখিনি দিছে জুনিয়ৰ এটেণ্ডেণ্ট গ্ৰেড 1ৰ পোষ্ট, এইখিনি ৰিজন ৱাইজ দিছে। এইখিনি আপোনালোকে এবাৰ চাই ল'ব। আপোনালোকে এলিজিবিলিটি কি ধৰণে মিলিব সেই ধৰণে আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। এখন 20 পেজৰ হয়, মই গোটেইখিনি দেখাই নিদিওঁ। এইখিনি এপ্লিকেশ্যন প্ৰচেছটো যোনটো হ'ব ৰেজিষ্ট্ৰেশ্যন এইটো কৰা ইয়াতে ডিটেইলছ দিয়া আছে। ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ উইথ ব্লেক ইংক লাগিব, লেফ্ট থাম্ব ইমপ্ৰেশ্যন অন হোৱাইট পেপাৰ উইথ ব্লেক অৰ ব্লু ইংক, হেণ্ড ৰিটেন ডিক্লেৰেশ্যন এখন লাগিব। এইখিনি বস্তুখিনি আপোনালোকে ৰেডি কৰি ল'ব আৰু তাৰপিছতে যোনটো অফিচিয়েল ৱেবছাইট হয় www.iocl.com সেইটোত গৈ মই যে দেখাইছোঁ সেই হিচাপে আপোনালোকে প্ৰচেছটো ফ'ল' কৰি পেলাই এপ্লিকেশ্যনটো কৰিব পাৰিব। খিনি কম্পিউটাৰ বেছড টেষ্ট ক'ত ক'ত হ'ব, যেনেকৈ ডিব্ৰুগড়ত আছে, গুৱাহাটীত আছে, যোৰহাটত, শিলচৰত আছে আমাৰ অসমৰ কাৰণে। এইকেইটা জেগাত আপোনালোকে দিব পাৰিব প্ৰেফাৰেঞ্চ আৰু বাকী এইখিনি এবাৰ চাই ল'ব।
যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেঞ্চিৰ বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ আৰু সেই ভেকেঞ্চিটো আহিছে HPCL ৰ ফালৰ পৰা আহকচোন চাওঁ এতিয়া তাত কি পোষ্ট আছে আৰু আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব সকলো ডিটেইলছ মই আপোনালোকৰ ভিডিঅ'টোত দেখাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন ইয়াতে সকলো ডিটেইলছ মেনশ্যন কৰা আছে মই আপোনালোকক দেখাই যাওঁ কি পোষ্ট আহিছে ইয়াতে যোনটো অনলাইন এপ্লিকেশ্যন প্ৰচেছ হয় সেইটো 15 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইটো 14 ফেব্ৰুৱাৰীলৈকে আছে এই পোষ্টসমূহৰ কাৰণে আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে অনলাইন এপ্লাই কৰিব লাগিব মাৰ্কেটিং ডিভিজনৰ কাৰণে আছে HPCL ৰ যিমানবিলাক তেখেতলোকৰ প্লান্টছ আছে বা পাইপলাইন ডিভিজনছ আছে ষ্টেচনছ আছে এভিয়েশ্যনছ আছে সকলোবিলাকতে আপোনালোকৰ ৰিক্ৰুটমেণ্ট হ'ব এইটো অল ইণ্ডিয়া ভেকেঞ্চিজ হয় ইয়াৰ কাৰণে যোনবিলাক ডিচিপ্লিনছ আছে সেইকেইটা মই দেখাই গৈছে জুনিয়ৰ এক্সিকিউটিভ মেকানিকেল 30,000 ৰ 1,20,000 লৈকে পে স্কেল থাকিব 130টা পোষ্ট আছে এজ লিমিট মেক্সিমাম 25 ইয়াৰ্ছ হ'ব লাগিব আৰু ইয়াৰ কাৰণে 3 বছৰৰ ফুল টাইম ডিপ্ল'মা বিচাৰিছে মেকানিকেল ইঞ্জিনিয়াৰিঙত ইয়াৰ কাৰণে একো আপোনালোকক এক্সপিৰিয়েঞ্চ বিচৰা নাই তাৰপিছত জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰিকেলৰ কাৰণে 65টা পোষ্ট আছে একেই 3 বছৰৰ আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত তাৰপিছতে ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে আছে 37টা পোষ্ট ইয়াতো একেই 3 বছৰৰ ডিপ্ল'মা লাগিব 25 বছৰ বয়স হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ আপোনালোকৰ নালাগে আৰু নেক্সট যোনটো আছে কেমিকেলৰ কাৰণে 2টা পোষ্ট আছে আৰু একেই সেম আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ এলিজিবল হ'ব 60% মাৰ্কছ লাগিব মিনিমাম ফৰ আনৰিজাৰ্ভ কেটেগৰী OBC NCL আৰু EWSৰ কাৰণে আৰু 50% হ'ব লাগিব ST SC বা PWBD কেণ্ডিডেটছৰ কাৰণে সিলেকশ্যন প্ৰচেছ যোনটো হ'ব এইটো কম্পিউটাৰ বেছড এটা টেষ্ট হ'ব তাৰপিছতে গ্ৰুপ ডিছকাশ্যন বা গ্ৰুপ টাস্ক হ'ব স্কিল টেষ্ট হ'ব পাৰ্চনেল ইণ্টাৰভিউ হ'ব কম্পিউটাৰ বেছড টেষ্টটো জেনেৰেল এপ্টিটিউড কনচিডাৰিং অফ ইংলিছ লেংগুৱেজ হ'ব quantitative aptitude test হ'ব intellectual potential test logical reasoning and data interpretations তাৰপিছত টেকনিকেলো সুধিব ইয়াত আপোনালোকৰ যোনটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটোৰ বিষয়ে আপোনালোকে জানিব লাগিব তাৰ বিষয়ে কিছুমান কুৱেশ্যনছ থাকিব যেতিয়া আপোনালোকে CBT টেষ্টটো কোৱালিফাই হ'ব তেতিয়া আপোনালোকৰ গ্ৰুপ ডিছকাশ্যন পাৰ্চনেল ইণ্টাৰভিউ বাকিখিনি যি হয় মেডিকেল গোটেইখিনি হ'ব আৰু সেই হিচাপে আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো হ'ব চেলাৰী ইয়াত 30,000 or 1,20,000 তাৰমানে CTC 10.58 lakhs per annum এইখিনি এবাৰ আপোনালোকে পঢ়ি চাই ল'ব এইটো ৱেবছাইটত আপোনালোকৰ প্ৰি এমপ্লয়মেণ্ট মেডিকেল এক্সামিনেশ্যন ষ্টেণ্ডাৰ্ডছখিনি দিয়া আছে এইখিনি এবাৰ চাই ল'ব তাৰমানে তাত মেডিকেল হ'ব সেইখিনি আপোনালোকে চাই ল'ব ইয়াতে প্ৰথমতে আপোনালোকৰ এবছৰ প্ৰভিশ্যন পিৰিয়ড থাকিব ফ্ৰম দ্য ডেট অফ জইনিং আৰু এবছৰ যেতিয়া হৈ যাব তাৰপিছত আপোনালোকৰ কনফাৰ্ম হৈ যাব চাকৰিটো ৰিজাৰ্ভেশ্যনছ থাকিব ST SC OBC আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব মেক্সিমাম এজ লিমিট কৈছে 5 বছৰ থাকিব SC SCৰ কাৰণে ৰিলেক্সেশ্যন OBCৰ কাৰণে 3 বছৰ 10 years থাকিব PWBDৰ কাৰণে আনৰিজাৰ্ভ 13 years থাকিব OBC NCL 15 years থাকিব ST SC কেণ্ডিডেটছৰ কাৰণে বাকি এইখিনি এবাৰ চাই ল'ব এইটো যোনটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে এইটো অনলাইন এপ্লাই কৰিব কেৰিয়াৰ্ছত যাব কাৰেণ্ট অপেনিংছ ষ্টাৰ্টিঙতে মই আপোনালোকক এইটো দেখাই দিছিলোঁ কেনেকৈ খুলিব লাগে এইখন যে এপ্লিকেশ্যন ফৰ্মখন যোনখন খোলাৰ পিছতে আহিব ইয়াতে আপোনালোকে ইমেইল ID দিব আৰু তাৰপিছত পাছৱৰ্ড দি পেলাই যদি আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন হয় তেতিয়াহ'লে আপোনালোকে চাইন আপ কৰিব লাগিব ইমেইল ID পাছৱৰ্ড এইখিনি দি চিকিউৰিটি কোড আৰু যদি অলৰেডি আছে তেতিয়াহ'লে আপোনালোকে চাইন ইন কৰি পেলাই এপ্লাই কৰিব লাগিব যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কাৰোবাৰ যদি চাকৰিকেইটাৰ আৱশ্যকতা আছে তেওঁলোকেও এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ